হাই হেল্ল' গাইজসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ। যদিহে আপোনাৰ ডেলিভাৰী টাইম নিচেই ওচৰ চাপি আহি আছে, তেতিয়াহ'লে কেতিয়াৰ পৰা আপুনি ডেলিভাৰী বেগ ৰেডি কৰিব লাগে হস্পিটেলৰ বাবে, বাচ্ছাৰ কাৰণে কি কি ল'ব লাগে আৰু নিজৰ কাৰণে কি কি ল'ব লাগে আপোনালোকৰ বাবে মই আজি লৈ আহিছোঁ মোৰ সম্পূৰ্ণ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকৰ ওচৰলৈ। চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। মেডিকেললৈ যোৱাৰ আগতে সদায় নিজৰ ডকুমেণ্টবিলাক ৰেডি কৰি থ'ব। সদায় ফ্ৰণ্টতে পোৱাকৈ ডকুমেণ্টবিলাক যোগাৰ কৰি থ'ব, কাৰণ আপুনি প্ৰথমৰ পৰা ডক্তৰক দেখাই থকা যিখিনি ডকুমেণ্ট আৰু লগতে আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক এইবিলাক যি দৰকাৰী ডকুমেণ্ট সেই সকলোখিনি বেগত ওপৰতে ভৰাই থ'ব, কাৰণ এইখিনি দিবই লাগিব। হস্পিটেলত ভৰ্তি হোৱাৰ লগে লগে এইখিনি দৰকাৰ হয়, এইখিনি কথা কিন্তু নাপাহৰিব। প্ৰথমতে মই কওঁ নিজৰ কাৰণে প্ৰথমতে কি কি ল'ব লাগে, তাৰপিছত মই বাচ্ছাৰ কাৰণে কি কি ল'ব লাগে সেই সকলোখিনি কথা ক'ম। একচুৱেলি যেতিয়া 6 মাহটো সম্পূৰ্ণ হৈ যায়, তেতিয়া 7 মাহ আৰম্ভ হোৱাৰ লগে লগে লাহে লাহে এটা দুটা বস্তু বজাৰ আৰম্ভ কৰি দিব লাগে নিজৰ বাবে আৰু বাচ্ছাৰ বাবে। প্ৰথমতে নিজৰ বেগটোত কি কি ৰেডি কৰিব লাগে মই কৈ যাম, কোৱাৰ লগতে আৰু যিবিলাক বস্তু অতি দৰকাৰী আছে সেইবিলাক মই এটা দুটা কেনেধৰণৰ বস্তু ল'ব লাগে কিনাৰত ফটো লগাই দিম, চাই ল'ব। তেনেধৰণে যদি নিয়ে আপোনালোকৰ সুবিধা হ'ব। আৰু যেতিয়া 6 মাহ শেষ হৈ গ'ল, সম্পূৰ্ণ 7 মাহৰ পৰা আৰম্ভ কৰিব পাৰে আপোনালোকৰ বাবে ৰেডি কৰিব পাৰে বেগ। কাৰণ 7 মাহো সোমোৱাৰ লগে লগে কেতিয়াবা কিছুমান মাহৰ 7 মাহতো ডেলিভাৰী হৈ যায়। যিহেতু প্ৰথমতে নিজৰ বেগটোত মেইন ইম্পৰ্টেণ্ট হৈছে ডেলিভাৰীৰ নাইটি ল'ব লাগে। যিহেতু ব্ৰেষ্ট ফিডিং কৰাব লাগে বাচ্ছাক, সেইকাৰণে জানি কেনেকুৱা টাইপৰ ল'ব লাগে মই কিনাৰত ফটো লগাই দিম। 3টামান নাইটি ল'ব লাগে ডেলিভাৰী নাইটি, ব্ৰেষ্ট ফিডিঙৰ সুবিধা হোৱাকৈ। মাজত ফলা ল'ব লাগে, বেড কভাৰ লৈ যাব লাগে নিজৰ। সকলো হস্পিটেলত কিছুমানত দিয়ে বেড কভাৰ, তথাপিও নিজে লৈ যাব লাগে। আৰু মেইন বুলি ক'লে যিহেতু ঠাণ্ডা দিন হ'লে ব্লেংকেট নিব লাগে, কাৰণ অতি দৰকাৰী। বহুত ঠাণ্ডা হয়, ডেলিভাৰী হৈ যোৱাৰ পিছত বহুত বেছি ঠাণ্ডা লাগে। ঠাণ্ডা দিন থাকিলেতো বহুতেই ঠাণ্ডা লাগে, গৰম দিন হ'লেও এটা হ'লেও ব্লেংকেট ধৰিবই লাগে, কাৰণ যদিহে আপোনাৰ চিজাৰিয়ান হয় তেতিয়াহ'লেতো ক'বই নালাগে। অলপ গৰম দিন হ'লেও বহুত বেছি কঁপনি উঠে আৰু ঠাণ্ডা লাগে। এটা হ'লেও ব্লেংকেট ধৰিবই লাগে। আৰু ঠাণ্ডা দিনত হ'লে মাৰ কাৰণে মোজা নিব লাগে, নিজৰ কাৰণে নাই কম বুলি ক'লেও 2যোৰমান মোজা ধৰিবই লাগে। তাৰপিছত স্লিপাৰবিলাক ল'ব লাগে। আৰু মেইন হৈছে যিহেতু ডেলিভাৰী হৈ যোৱাৰ পিছত মেটাৰনিটি পেডটো ল'ব লাগে। এনেই আমি সাধাৰণতে মেন্সলৈ যোনটো পেড লগাওঁ সেইটো পেড নহয়, কাৰণ লিক হৈ যায়। আৰু মেটাৰনিটি পেড বুলি এটা পায়, সেইটো অনলাইন শ্বপিঙো কৰিব পাৰে আৰু এনেকুৱা ডাঙৰ ডাঙৰ ফাৰ্মাচীবিলাকতো পোৱা যায়। মেডিকেলৰ ওচৰে পাঁজৰে থকা ফাৰ্মাচীবিলাকৰ পৰাও আপুনি ল'ব পাৰে। এইটো মেটাৰনিটি পেড বুলি কয়। মই কিনাৰত ফটো লগাই দিম বাৰু, চাই ল'ব কেনেকুৱা। আৰু মেইন ইম্পৰ্টেণ্ট হয় সেইটো, কাৰণ কেইবাদিনলৈও এইটো ব্লিডিং হৈয়ে থাকে। এইটো চিজাৰিয়ান কৰিলেও সুবিধা হয় আৰু এইটো নৰ্মেল ডেলিভাৰীৰ ক্ষেত্ৰতো সুবিধা হয়। মেটাৰনিটি পেডটো ল'বই লাগে নিজৰ কাৰণে। আৰু তেনেকৈ বুলি ক'লে যিহেতু আপুনি ডেলিভাৰী হৈ যোৱাৰ পিছত ঘৰলৈ উভতি আহিব, নাইটিটো নাহে। কোনোবাই মেখেলা চাদৰ পিন্ধে, চিজাৰিয়ান হ'লে অকণমান অসুবিধা হয় পেটিকেট চেটিকেট ৰছী মাৰিবলৈ। তাৰপিছত এনেকুৱা কুৰ্তি এনেকুৱা টাইপৰো লগাই আহিবলৈ পায়। যোনবিলাকে লগায় বা কোনোবাইতো মেখেলা চাদৰো লগায়, তেওঁলোকেও লগাব পাৰে। যদি দীঘলকৈ ফালে অকণমান অসুবিধা হয় লগাবলৈ, সেইকাৰণে এনেকুৱা কুৰ্তিও লগাই মেলি ধুনীয়াকৈ সাজি কাচি অকণমান আহিবলৈ বিচাৰে ন ঘৰতে। কেতিয়াবা ফটো চটোও মৰা হয়, সেইবিলাক মেমৰিবিলাক যিহেতু ধুনীয়াকৈ থৈ দিবলৈ বিচাৰে ন। তেনেকুৱা মুভমেণ্টবিলাকৰ এনেকুৱা ব্ৰেষ্ট ফিডিং কৰিব পৰা কুৰ্তিবিলাক পায় আজিকালি, তেনেকুৱা ল'ব পাৰে। আৰু তেনেকুৱা মাতৃৰ কাৰণে আৰু মাতৃৰ বেগত আৰু কি কি পেকিং কৰিব লাগিব বুলি ক'লে মেইন সিমানখিনিয়ে হয় মাৰ কাৰণে। আৰু তাৰ উপৰিঞ্চিও নিজৰ প্ৰয়োজনীয় আইনা ফণি এইবিলাক, টুথব্ৰাছ সেইখিনিতো ল'ব লাগে। ক্ৰীম চ্ৰীম কি লগাই এইটো ল'ব লাগে। আৰু যিহেতু ওঁঠবোৰ শুকাই যায়, সেইটো সময়ত এনেকুৱা লিপ বামবিলাক বা এনেকুৱাবিলাক লৈ যাবলৈ পাৰে। আৰু বেবীৰ কাৰণে কি নিব, বেবী বেগত মেইনলি কি নিব মই
ফটো কৰি দেখাই দিম কেনেকুৱা ধৰণৰ বেবীৰ কাৰণে কাপোৰ ল'লে ভাল হ'ব। যিহেতু গৰম দিনত হ'লেও মানে যিহেতু বেবী মাতৃ গৰ্ভত থাকে, এটা নৰ্মেল টেম্পাৰেচাৰত থাকে ন, বাহিৰৰ যিটো বতাহ সেইটো পটককৈ লাগিবলৈ দিব নালাগে। ঠাণ্ডা দিনত হ'লেতো বেবীৰ কাৰণে 3যোৰমান গৰম চুট ল'ব লাগে আৰু এনেকুৱা বেবী ব্লেংকেট ল'ব লাগে। তাৰপিছত আৰু গৰম দিনত হ'লে বিশেষকৈ মচৰ যিটো আঁঠুৱা টাইপৰ বেবী শুৱাব পৰা তেনেকুৱা ল'ব লাগে। আৰু ঠাণ্ডা দিনতো ল'বই লাগে, তেনেকুৱা অতিকৈ জৰুৰী হয় বাচ্ছাৰ কাৰণে। আৰু কেনেধৰণৰ কাপোৰ ল'ব মই ছাইডত মই ফটো লগাই দিম বাৰু। আৰু বেবীৰ কাৰণে বেলেগে বেগ পেকিং কৰিব লাগে, বেবী বস্তুবোৰ ভৰাব লাগে, আৰু মাৰ কাৰণে মাতৃৰ কাৰণে বেলেগে বস্তুখিনি ভৰাব লাগে, কাৰণ একেলগে ভৰালে এইবিলাক খেলি মেলি হৈ যায়। আৰু যেতিয়া ডেলিভাৰী হৈ যোৱাৰ লগে লগে ডক্তৰে লগালগ বেবীৰ বাচ্ছাৰ কাপোৰ বিচাৰে, আৰু সেই কাপোৰখিনি মানে এক্সট্ৰাকৈ বেবী ৰাখিবই লাগে মানে। আৰু যিহেতু বেবীৰ কাৰণে আগতীয়াকৈ বস্তুবোৰ শ্বপিং কৰিব লাগে, শ্বপিং কৰি ধুই মেলি কাপোৰ কানিবোৰ ধুই মেলি ৰেডি কৰি নিব লাগে, কাৰণ নোধোৱাকৈ যদি ডাইৰেক্ট কিনি লগাই দিয়া হয় তেতিয়াহ'লে যিহেতু বেবীৰ স্কিনটো বহুত বেছি ছফ্ট থাকে আৰু কোমল থাকে, নোধোৱাকৈ লগাই দিলে তাত ধূলি মাকতি কিবাকিবি লেতেৰা লাগি থাকে, সেইবিলাক যেতিয়া বেবীৰ স্কিনত লাগি যায় তেতিয়া ৰঙা ৰঙা গুটি গুটি হয় বেবীৰ স্কিনত। বহুতৰ শিশুৰ ক্ষেত্ৰত দেখিছোঁ, আৰু ময়ো প্ৰথম মোৰ সন্তানৰ ক্ষেত্ৰত মই যেতিয়া লগাই দিছিলোঁ নোধোৱাকৈ 2যোৰমান, তেতিয়া মই গম পালোঁ। আৰু সেইখিনি ডক্তৰেও কৈছে মানে সেইখিনি নোধোৱাকৈ লগাব নালাগে, সেইটো হয়, ধুয়ে লগাব লাগে। তাৰ বজাৰত যথেষ্ট ধূলি মাকতি কিবাকিবি লাগি থাকে, কাপোৰ কানিবোৰ আনি ধুই মেলি শুকুৱাইহে বেবী বেগ পেকিং কৰি লৈ যাব লাগে। আৰু পেণ্ট্ৰি মানে বেবীৰ যিটো পেম্পাছ আৰু ক্লিন কৰা, যিহেতু প্ৰথমতে বেবীয়ে ক'লা ৰঙৰ পটি কৰে আৰু সেইখিনি বহুত আঠা লিকতা নিচিনা হয়, আৰু চাফা কৰিবৰ কাৰণে এইটো ৱাইপাৰ ল'ব লাগে, ৰেডি কৰি থৈ দিব লাগে এইবিলাক। আৰু পেম্পাছ বুলি ক'লে বিশেষকৈ কটন কাপোৰ ইউজ কৰিলে বেবীৰ কাৰণে ভাল, যিহেতু খাই থাকে গাখীৰ, প্ৰথমতে পাচাব কৰি থাকে, লেট্ৰিনো হয়, যথেষ্ট কটনৰ কাপোৰ ফালি কিনি ধুই নিব লাগে 20-30খনমান, তেনেকুৱা বদলি কৰি লগাই দিব লাগে। পেম্পাছ প্ৰথমতে সদ্যহতে নলগাব কেইদিনমান, কাৰণ পেম্পাছ লগাই দিলে ৰঙা ৰঙা হৈ যায়, ভৰি হাতবোৰ বহুত কোমল থাকে, চিন বহি যায়, সদ্যহতে নলগোৱাই ভাল। যদি লগাই আৰু লগাব, কিন্তু কেয়াৰ কৰি থাকিব লাগিব, বহুত যত্ন, ক্ৰীম চিম লগাই থাকিব লাগে, ডাইপাৰ লগালে এক্সট্ৰা ক্ৰীমবিলাক পোৱা যায়, সেইবিলাক আপোনালোকৰ ইচ্ছা আৰু সেইটো। আৰু মই আপোনালোকক দেখাই দিম কেইখনমান ফটো, কেনেধৰণৰ কাপোৰ বেবীৰ কাৰণে শ্বপিং কৰিব, আৰু নিজৰ কাৰণে কেনেকুৱা ধৰণৰ কাপোৰ লৈ গ'লে কমফৰ্ট হ'ব, লগাবলৈ সুবিধা হ'ব। আজিলৈ তেতিয়াহ'লে আহিছোঁ ইমানেই, বৰ দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত সুধিব, আৰু যিমানখিনি মই জানো আপোনালোকক সহায় কৰিম।